আমি রূপীহাট বিধানসভা সমষ্টিত আমি কিছু তথ্য লৈ রূপীহাট বিধানসভা সমষ্টিৰ 10 বছৰৰ বিধায়ক অকৰ্মণ্য বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে কিছু তথ্য লৈ আপোনালোকক সংবাদ মাধ্যমক সম্বোধন কৰিছোঁ। যেহেতু সমাগত বিধানসভা নিৰ্বাচন মাত্ৰ কিছুদিন বাকী আছে, অহা 9 মে'ত বিধানসভা নিৰ্বাচন হ'ব। সেই নিৰ্বাচনত ৰূপীহাট বিধানসভা সমষ্টিৰ ৰাইজে কাক ভোট প্ৰদান কৰিব? চাওক, ৰূপীহাট বিধানসভা সমষ্টিৰ যিজন অকৰ্মণ্য বিধায়ক আছে নুৰুল হুদা ডাঙৰীয়া, নুৰুল হুদা ডাঙৰীয়া 10 বছৰত আমাৰ ৰূপীহাট বিধানসভা সমষ্টিৰ ৰাইজৰ কাৰণে কি কৰিছে, আমি সেই সন্দৰ্ভত আপোনালোকক কিছু কথা আমি ক'বলৈ উপস্থাপন কৰিম। চাওক, ৰূপীহাট বিধানসভা সমষ্টিৰ যিজন অকৰ্মণ্য বিধায়ক আছে, তেখেতে চামগুৰিৰ বাসিন্দা আছিল। ৰূপীহাট বিধানসভা সমষ্টিত আহি তেখেতে আজিৰ দিনত শপতনামাত দাখিল কৰিছে 24 বিঘা মাটি তেখেতৰ নামত। এই শপতনামাত আছে নামে বেনামে বহুতো সম্পত্তি আছে। 10 বছৰত কেনেকৈ অযথা সম্পত্তি বনালে মাননীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া। নুৰুল হুদা ডাঙৰীয়াই আমাৰ সংখ্যালঘু ৰাইজক বুৰ্বক বনাই কৈ থাকে যে এনআৰচিৰ কাৰণে 7 বিঘা মাটি বিক্ৰী কৰিছে। যদি 7 বিঘা মাটি বিক্ৰী কৰিছে, তেতিয়াহ'লে তেখেতৰ নামত নামে বেনামে ইমান মাটি ক'ৰ পৰা ওলাইছে? আৰু বিশেষকৈ ৰূপীহাট বিধানসভা সমষ্টিৰ যিজন অকৰ্মণ্য বিধায়ক আছে নুৰুল হুদা ডাঙৰীয়া, তেখেতৰ যিটো ভোটাৰ তালিকা আছে, তেখেতৰ ভোটাৰ তালিকাত কেৱল তেখেতৰ নাম আছে, তেখেতৰ পৰিয়ালে তেখেতক ভোট প্ৰদান কৰিব নোৱাৰে। গতিকে ৰূপীহাট বিধানসভা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকক, ভোটাৰ নাগৰিকক আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে সুস্থ বিবেকে আপোনালোকে এবাৰ ভোট প্ৰদান কৰিব। কাৰণ ৰূপীহাট বিধানসভা সমষ্টিৰ যিজন বিধায়ক আছে, তেখেত এজন চাল চোৰ আৰু তেখেতৰ পুতেক হৈছে তেল চোৰ। অৰ্থাৎ আমি তেখেতৰ ৰূপীহাট বিধানসভা সমষ্টিৰ অকৰ্মণ্য বিধায়ক আমি এটা নাম দিছোঁ, তেখেতৰ নাম হৈছে কালীচোৰা। গতিকে নামে বেনামে ইমান সম্পত্তি 10 বছৰত কেনেকৈ বনালে? আজি চাওক, ৰূপীহাট বিধানসভা সমষ্টিত আমাৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে এটা কোচিং চেণ্টাৰ বনাব পৰা নাই। গতিকে আমি কি যুক্তিত ৰূপীহাট বিধানসভা সমষ্টিৰ অকৰ্মণ্য বিধায়কক ভোট দিম? গতিকে ৰাইজ, আপোনালোকে অলপ চিন্তা কৰি আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকে যুক্তি সহকাৰে সুস্থ বিবেকেৰে আপোনালোকক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। মোৰ বন্ধু নগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ৰাজীবুল আলম ডাঙৰীয়া কিছু বক্তব্য আগবঢ়াব। হয়, কিছুদিন পূৰ্বে আমাৰ ৰূপীহাট সমষ্টিৰ 10 বছৰৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই কিছু ভুল তথ্য ৰাইজৰ আগত দাঙি ধৰিছিলে, যিটোৰ প্ৰত্যুত্তৰ মই যোৱাকালিত তেখেতৰ এটা ভিডিঅ' তেওঁৰ বাহনত মই শুনিব পাইছোঁ। আজি তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে AUDF-ৰ বিধায়ক আমিনুল হাজি ডাঙৰীয়াক তেখেতে প্ৰত্যাহ্বান জনাইছে, তেখেতৰ লগত বহিব বিচাৰিছিলে। মই প্ৰত্যাহ্বান জনাইছোঁ, নুৰুল হুদা ডাঙৰীয়া, আপোনাৰ যদি সৎ সাহস আছে মোৰ লগত বহিব। আপুনি কৈছিলে ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত বোলে হোৱা নাছিলে, কংগ্ৰেছে বোলে বনোৱা নাছিলে। মই আপোনালোকৰ সন্মুখত তথ্য সহকাৰে দাঙি ধৰিব বিচাৰিছোঁ। 2018 চনত আছাম লেজিছলেটিভ এছেম্বলি আনষ্টেড কুৱেশ্যন নম্বৰ 720, সেই সময়ত MLA মামুন ইমদাদ হক চৌধুৰীয়ে ডিটেনশ্যন কেম্প সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিলে। সেই সময়ত মিনিষ্টাৰ আছিলে, আমাৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু আমাৰ যিটো অনাৰেবল মিনিষ্টাৰ অফ ট্ৰান্সপৰ্ট তেখেত আছে শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। তেখেতে ৰিপ্লাই দিছিলে, সেই সময়ত প্ৰশ্ন কৰিছিলে যে হাউ মেনি ডিটেনশ্যন কেম্পছ আৰ ইষ্টাব্লিছ ইন দ্য ষ্টেট অফ আছাম, যে অসমৰ ভিতৰত কেইখন ডিটেনশ্যন কেম্প স্থাপিত হৈছে। তেতিয়া তেখেতে আপোনালোকে চাব পাৰে, মই আপোনালোকৰ ডিটেইলছখিনি মই দি দিম। তেতিয়া আনচাৰ দিছিলে যে দেয়াৰ আৰ 6 ডিটেনশ্যন কেম্পছ ইন আছাম, অসমত 6খন ডিটেনশ্যন কেম্প আছে। গোৱালপাৰা ডিটেনশ্যন কেম্প ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট ইষ্টাব্লিছড অন 1/12/2009, 2009 চনত গোৱালপাৰা ডিটেনশ্যন কেম্প স্থাপিত হৈছিলে। কুকৰাঝাৰ ডিটেনশ্যন কেম্প ইন কুকৰাঝাৰ ডিষ্ট্ৰিক্ট ইষ্টাব্লিছড অন 5/4/2010, শিলচৰ ডিটেনশ্যন কেম্প ইন কাছাৰ ডিষ্ট্ৰিক্ট ইষ্টাব্লিছড অন 5/4/2010। সেই সময়ত চৰকাৰ কাৰ আছিলে? 2010 চনত, 2009 চনত, 2010 চনত সেই সময়ত চৰকাৰ কাৰ আছিলে? সেই সময়ত BJP চৰকাৰ আছিল নেকি? সেই সময়ত অসম গণ পৰিষদৰ চৰকাৰ আছিল নেকি? সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, আৰু মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া। আৰু সেই সময়ত এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ডিটেনশ্যন কেম্প স্থাপিত হৈছিলে। আৰু তৰুণ গগৈ ডাঙৰীয়াই নিজে কৈছিলে যে হয়, ডিটেনশ্যন কেম্প ময়ে বনাইছোঁ। গতিকে নুৰুল হুদা ডাঙৰীয়া, আপোনাৰ যদি সৎ সাহস আছে আপোনালোকে মোৰ লগত বহক, আপোনাক মই তথ্য সহকাৰে মই দেখাই দিম সেই সময়ত যিবিলাক ডিটেনশ্যন কেম্প স্থাপন হৈছিলে, সেই ডিটেনশ্যন কেম্পবিলাক কাৰ কাৰণে স্থাপন কৰা হৈছিলে। মোৰ তাত এইখিনি ডিটেইলছ আছে, প্ৰতিটো ডিটেনশ্যন কেম্পত কিমানজন মানুহ আছে সেইখিনি ডিটেইলছ মোৰ তাত আছে, গোটেইখিনি মই আপোনালোকক মই দি দিম। গতিকে নুৰুল হুদা ডাঙৰীয়াক মই আহ্বান জনাওঁ, এই সংখ্যালঘু লোকসকলক লৈ পেলাই আৰু ৰাজনীতি নকৰিব। আপুনি 10টা বছৰৰ ভিতৰত 10জন যুৱক সংস্থাপন দিব নোৱাৰিলে বিধায়ক পুঁজিৰ পৰা, বা নিজৰ পৰাও এজন যুৱক যুৱতীক আপুনি সংস্থাপন দিব নোৱাৰিলে,
গতিকে আপুনি এই আপোনাৰ যিটো ভেকু ভাওনা যে আপুনি সংখ্যালঘু লোকসকলে যি ৰাজনীতি কৰি আছে আপোনালোকক আমি সকীয়াই দিছোঁ এই সংখ্যালঘু লোকসকলে ৰাজনীতি নকৰিব 10টা বছৰত ৰূপেহাট সমষ্টি একো উন্নয়ন নকৰিলে কেৱল মাত্ৰ আপোনাৰ দল সম্পত্তি বৃদ্ধি কৰিলে আপোনাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিলে কিন্তু ৰূপেহাট সমষ্টিৰ কোনো যুৱক যুৱতীৰ সংস্থাপনৰ কথা আপুনি এবাৰো চিন্তা কৰা নাই আপুনি কোনটো মুখ লৈ পেলাই এবাৰ আমি ৰূপেহাট সমষ্টিত চুকে কোণে ঘূৰি আছে আপোনাক ভোট দিবৰ কাৰণে গতিকে ৰূপেহাট সমষ্টিৰ সকলো যুৱক যুৱতীক আমি আহ্বান জনাওঁ আপোনালোকে বিবেক ভোট প্ৰদান কৰিব আৰু আমাৰ এইবাৰ NDA সমৰ্থিত যিজন প্ৰাৰ্থী ৰূপেহাট সমষ্টিত প্ৰক্ষেপ কৰিছে সেইজন প্ৰাৰ্থীক সমৰ্থন জনাওক কিয়নো তৃতীয়বাৰৰ কাৰণে আমাৰ অসমত NDA নেতৃত্বত চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু দ্বিতীয়বাৰৰ কাৰণে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে গতিকে এনেকুৱা কৰ্মপটু কৰ্মদক্ষ মুখ্যমন্ত্ৰী অসমত আকৌ এবাৰ হৈ গৈছে আমাৰ যুৱক যুৱতীসকলৰ কাৰণে যোৱা 5টা বছৰত আমাৰ ৰূপেহাট সমষ্টিৰ প্ৰায় 300 যুৱক যুৱতীয়ে 2 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ আঁচনি পাইছে 25,000 অৰুণোদয় আঁচনি পাইছে মহিলা উদ্যমিতা আঁচনি ৰূপেহাট সমষ্টিত পাইছে গতিকে অহাবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে 10 লাখ অসমৰ 10 লাখ যুৱক যুৱতীক 2 লাখ টকা আত্মনিৰ্ভৰ হ'বৰ কাৰণে প্ৰদান কৰিব গতিকে আমি যদি এইবাৰ আমি NDA চৰকাৰৰ আমি যদি লগত থাকিব নোৱাৰোঁ অহা সময়ত আমাৰ দিন অন্ধকাৰ দিশে গতি কৰিব গতিকে সকলো ৰাইজক মই বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ